নদী আৰু ভাঙি আছে নেকি? আজি মই উপস্থিত আছোঁ বলদমাৰী চৰ চতুৰ্থ খণ্ডত। এয়া হ'ল ব্ৰহ্মপুত্ৰ নদী। এনেকৈ নদী ভাঙি বলদমাৰী চৰ সম্পূৰ্ণৰূপে ক'বলৈ গ'লে যা গৈছে। বলদমাৰী চৰ এতিয়া মেপৰ পৰা নাইকিয়া হৈছে। সম্পূৰ্ণ এলেকা বলদমাৰী চৰ পাৰ্ট 4টো সম্পূৰ্ণৰূপে ব্ৰহ্মপুত্ৰ নদীত ইতিমধ্যে দেখিবলৈ পোৱা যায়। আপোনালোকে যদি গুগল মেপ মাৰে তেতিয়া চাব পাৰিব সম্পূৰ্ণৰূপে বলদমাৰী চৰ পাৰ্ট 4টো ব্ৰহ্মপুত্ৰ নদীত আৰু এনেদৰে ফাট মেলিছে। ফাট মেলি সম্পূৰ্ণৰূপে ব্ৰহ্মপুত্ৰ নদীত যা গৈছে। ইতিমধ্যে এইটো যোৱা অৱস্থা হৈছে আৰু ইপিনে বহুত এলেকা আছে। বলদমাৰী চৰ চতুৰ্থ খণ্ড এটা বৃহৎ এলেকা। সম্পূৰ্ণৰূপে ক'বলৈ গ'লে এতিয়া ব্ৰহ্মপুত্ৰ নদীত যা গৈছে। ইয়াতে 150 বছৰীয়া পুৰণা তামোল গছ আছিল, কঁঠাল গছ আছিল, আম গছ আছিল, বিভিন্ন ধৰণৰ ফল মূলৰ গছ আছিল। সকলো গছ গছনি তামোল গছ এই ব্ৰহ্মপুত্ৰ নদীত যা গৈছে। ইয়াতে কলগছ আছিল, কলগছে গৈছিল। কিন্তু উল্লেখযোগ্য যে বিজেপি চৰকাৰে এই বলদমাৰী চৰৰ কাৰণে কোটি টকা ব্যয় কৰিছে, তথাপিও সম্পূৰ্ণৰূপে ব্ৰহ্মপুত্ৰ নদী ৰুধিবলৈ সক্ষম হোৱা নাই। একেৰাহে গৰাখহনীয়া কবলত পৰি আছে এই বলদমাৰী চৰৰ ৰাইজে। এতিয়া এই মানুহখিনি কি কৰিব? এটা সময়ত চৰকাৰৰ মাটি দখল কৰি যেতিয়া পাহাৰ অঞ্চলত ভৈয়াম অঞ্চলত যাব, তেতিয়াই ইপিনে চৰকাৰে ক'ব যে এইবোৰ অবৈধ বাংলাদেশী বুলি তেখেতসকলক অভিহিত কৰিব। কিন্তু এতিয়া এনেকুৱা পৰিস্থিতি হৈছে, তেখেতসকলে ক'ত যাব? ব্ৰহ্মপুত্ৰ নদীৰ ইপিনে গৰাখহনীয়াৰ কবলত পৰি হাৰাশাস্তি হৈছে, আনপিনে চৰকাৰৰ পৰা। গতিকে এতিয়া এটা কথা উঠিছে যে এপিনে মোদীয়ে মাৰে, আনপিনে নদীয়ে মাৰে। কি ক'বা? নদী ভাঙি গৈ আছে। ইতিমধ্যে এইটো যাব নেকি? এইটো যাব না? যোৱা অৱস্থা হৈছে। চৰকাৰে কোটি টকা ইয়াতে ব্যয় কৰিছে, কিন্তু এতিয়ালৈকে সক্ষম হোৱা নাই। এতিয়া পাৰ্কো পাইপ কিছু দিছে তাতে, কিন্তু যথেষ্ট পৰিমাণৰ এতিয়ালৈকে হোৱা নাই। বৃহত্তৰ অঞ্চল একেবাৰে সম্পূৰ্ণৰূপে গৈছে ক'বলৈ লাগিব। আৰু ইয়াতে হাজাৰ কুইণ্টেল চব্জি উৎপাদন হৈছে, যাৰ ফলত আমি কম মূল্যত আমি চব্জি কিনি খাব পাৰিছোঁ। কিন্তু এতিয়া এই যে পৰিলে, এতিয়া আমি চড়া দামত চব্জিবোৰ কিনি খাবলগীয়া হৈছে। যাব না? যাই আছে। এই গল আপোনালোকে চাওক কেনেদৰে নদীবোৰ ভাঙি আছে। আপোনালোকে চাওক ধুনীয়াকৈ চাওক, যে যাব আৰু আপোনালোকৰ চকুৰ আগতে এইটো পৰিব। চাওক, খেতিৰ বাবে এই মাটিবোৰ বহুত উপযোগী আছিল। যি শস্য ইয়াত উৎপাদন কৰিছে, সেই শস্যই একদম শস্যৰে ভৰি পৰিছে সেই খেতিটো। কিন্তু চকুৰ আগত এনেদৰে তেখেতসকলৰ সাৰুৱা মাটিবোৰ ভাঙি সিহঁতৰ অৱস্থা একেবাৰে পানীত হাঁহ নচৰা অৱস্থা কৰি পেলাইছে। চাওক কি ধুনীয়া মাটি চপৰা এনেদৰে পৰিছে। বাবা, এইটো যাব না? এতিয়া বলদমাৰী চৰৰ ৰাইজৰ কথা কোনে ভাবিব? এতিয়া জনপ্ৰতিনিধি কওক, MLA কওক, সাংসদে কওক, এতিয়া সিহঁতৰ ইয়াতে আহিবলৈ আহৰি নাই। তেখেতসকলে অকল ৰাজনীতি কৰাত ব্যস্ত। এতিয়া ক'বলৈ লাগিব এই বলদমাৰী চৰ এই গৰাখহনীয়া সোণৰ কণী পৰা হাঁহত পৰিণত হৈছে একাংশৰ বাবে। ক'বলৈ লাগিব এইটো স্পষ্ট কথা। এতিয়া ইতিমধ্যে প্ৰমাণিত হৈয়ে গৈছে। বহুতে এই নদী ভাঙালৈ ৰাজনীতি কৰি আছে। কিছুমান কাম চেকশ্যন কৰিব, কিন্তু ৰুধিবতো নোৱাৰে। একাংশ মোটা টকাৰ অংক তেখেতসকলে পকেটৰ মাজত সোমাই লয়।
ধন্যবাদ। ইমানতে আমি সমাপ্ত কৰিছোঁ আৰু আমি এই ভিডিঅ'ৰ মাধ্যমেৰে আমি অসম চৰকাৰক সানুনয় অনুৰোধ কৰিছোঁ যদি পাৰে স্থায়ী বান্ধৰ কাৰণে ব্যৱস্থা কৰক।